বিৰতিৰ পিছত অকথ্যলৈ স্বাগতম। আমি আলোচনা কৰি আছোঁ ৰাজ্যৰ স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে। হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আপোনাক যথেষ্ট দিছিল, শিক্ষা দপ্তৰ দিলে, স্বাস্থ্য দপ্তৰ দিলে, মুখ্যমন্ত্ৰী ৰাইট হেণ্ড কৰি ৰাখিলে, সোঁহাত কৰি, তাৰপিছত মুখ্যমন্ত্ৰী বিৰুদ্ধাচৰণ কৰিবলগীয়া কি হ'ল? আপোনালোকৰ গোটেই ৱৰ্ডবিলাক আনডেমক্ৰেটিক হয়। কোনোবাই কাৰোবাক কিবা দিব পাৰিব নেকি? কংগ্ৰেছ দলত যি দিয়ে যি নিদিয়ে সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে দিয়ে, যি দিয়ে যি নিদিয়ে ৰাহুল গান্ধী ডাঙৰীয়ানীয়ে দিয়ে। ইয়াত আপোনালোকে এনেকৈ কৈ আছে যে মোক কোনো বিধায়ক পাতাই নাই, মই ক'তো ভোটেই পোৱা নাই, মোক ধৰি আনিলে ক'ৰবাৰ পৰা আপোনাক কিবা এটা দি দিলে। এনেকৈ নহয়। আপুনি মই এজন ইলেক্টেড MLA আছিলোঁ, 1 বছৰ মই মন্ত্ৰী পোৱা নাই, পিছৰ বছৰ মাই পাৰ্টি ডিচাইডেড টু গিভ মি মিনিষ্ট্ৰীশ্বিপ, মই মন্ত্ৰী হ'লোঁ। অহাকালি পাৰ্টীয়ে ডিচাইড কৰিব মন্ত্ৰী ল'ব নালাগে, মন্ত্ৰী নহ'লোঁ। ইয়াত বাকী ব্যক্তিগত কথাবোৰ ক'ৰ পৰা আহে? আপোনাক মন্ত্ৰী দিবলৈ দিল্লীয়ে ক'লে, হাইকমাণ্ডে ক'লে? মই কোৱা নাই দিল্লীয়ে ক'লে, কোনোবাই দিলে, মুঠতে কংগ্ৰেছী হিচাপে মোক এটা দায়িত্ব দিলে। এইটোতো ডাঙৰ বস্তু নহয়। আপোনাক দপ্তৰটো মুখ্যমন্ত্ৰীয়ে দিলে? মইতো জানাত আমাৰ দলত সকলো সিদ্ধান্ত কংগ্ৰেছ হাইকমাণ্ডে লয়, তাৰ বাদে কোনেও সিদ্ধান্ত নলয়। মুখ্যমন্ত্ৰী দাবী কৰে যে মই ডক্টৰ কাষত মই জানো, চাওক তেখেতসকলে বেছি জানে, বিকজ দে আৰ ইন দ্য গেম, অৰ্থাৎ দে আৰ ইন দ্য ক্ল'জ চাৰ্কেল। কিন্তু মোৰ 13 বছৰ, মোৰ 2001 চনৰ পৰা কংগ্ৰেছ দলত থাকি বা 93 চনৰ পৰা কংগ্ৰেছ দলত থাকি মোৰ যিটো মই যিটো বুজোঁ যে আমি সকলো কৰ্মী, আমাক যদি কোনোবাই কিবা দিছে, সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে দিছে, আমাক তেনেকেই কোৱা হয় যে আপোনাক মেডামে এইটো দিছে, আপোনাক এইটো মেডামে আপোনাৰ দায়িত্ব দিছে, আৰু কিবা যদি লৈও গৈছে তেতিয়া কোৱা হয় যে মেডামে আপোনাক বেলেগ কাম দিব, আপোনাক এইটো কামৰ পৰা অব্যাহতি দিছে। মাজৰ কথাবিলাক সম্পৰ্কে আমি অৱগত নহয়। যোৱা 15 আগষ্টৰ আগলৈকে আপুনি তৰুণ গগৈ যথেষ্ট ঘনিষ্ঠ আছিল। তৰুণ গগৈ প্ৰতিটো কামত আপুনি মাত মাতিছিল। আপুনি নিজেই কৈছে যে তৰুণ গগৈ কেন্দ্ৰিক আপোনাৰ জীৱন আছিল। কি পৰিস্থিতিত আপোনাৰ তৰুণ গগৈ কেন্দ্ৰিক জীৱনৰ পৰা আঁতৰি যাবলগীয়া হ'ল? চাওক, মই আপোনাক কৈছোঁ যে এজন আপোনাৰ লগত কোন থাকিব সেই সিদ্ধান্তটো আপোনাৰ অধিকাৰ। যোৱা 15 আগষ্টৰ আগতে তৰুণ গগৈ ডাঙৰীয়াই যদি ভাবে যে XYZ মোৰ গাড়ীখনত উঠিব, তেওঁৰ সেইটো অধিকাৰ। 15 আগষ্টৰ যদি পিছত ভাবে যে XYZ মোৰ গাড়ীত নুঠে, ABC উঠিব, এইটো তেওঁৰ সিদ্ধান্ত। কিয় সেই সিদ্ধান্ত ল'লে, সেই সিদ্ধান্তটো আপুনি তেখেতক সুধিব লাগিব, মই লোৱা নোৱাৰোঁ। কিন্তু মই যদি জীৱনত কেতিয়াবা সিদ্ধান্ত লওঁ, সেইটো আপুনি মোক সুধিব। বহুতে কয় আপোনাৰ উচ্চাকাংক্ষাৰ বাবে আপোনাক তৰুণ গগৈ, আপুনি যি কৈছে XYZ পৰা আঁতৰাই ABCক ল'বলগীয়া তেখেত হ'ব পাৰে, কোনোবাই ভাবিব পাৰে। হাউ ডাজ ইট মেটাৰ টু মি? মইতো কৈছোঁ মই কৰ্মী হৈ থাকিব পাৰোঁ। উচ্চাকাংক্ষা থাকিলে মানুহে কয় মোক মুখ্যমন্ত্ৰী দিব লাগে, উচ্চাকাংক্ষা থাকিলে মানুহে ক'ব মোক দপ্তৰ দিব লাগে, উচ্চাকাংক্ষা থাকিলে মানুহে পদত্যাগ কৰে নেকি? ডেট টু ফ্ৰম MLA চিট, কথাটো নিমিলা হৈ যায় নহয়। যদি আপোনাৰ উচ্চাকাংক্ষা আছে, আপুনি এই চকীখনৰ পৰা পদত্যাগ কৰিব, লগত ক'ব যে মই সাংবাদিকতাতে নাথাকোঁ, তেতিয়া আপোনাক মানুহে উচ্চাকাংক্ষা থকা বুলি ক'ব নোৱাৰে। মই যদি গ্ৰুপ এটা লৈ দিল্লীত বহি ল'লোহেঁতেন হোটেল এখনত 30 জন বিধায়ক লগত লৈ যে মোক মুখ্যমন্ত্ৰী লাগে, তেতিয়া আপুনি কওক মোৰ উচ্চাকাংক্ষা আছে। মই কৈছোঁ মোক ৰিলিজ কৰি দিয়ক, মন্ত্ৰীৰ পৰা নহয়, বিধায়কৰ পৰা। সেই কথাটো আপোনালোকে টাচ কৰা নাই, MLAৰ পৰা। কিন্তু আপুনি যিখন চিঠি লিখিছিল কোৱা হয় যে আপুনি অধ্যক্ষৰ হাতত সেই পত্ৰখন দিয়া নাছিল। অধ্যক্ষৰ হাতত পদত্যাগ পত্ৰ দিছোঁ। এতিয়া আপুনি অধ্যক্ষৰ হাতত, অধ্যক্ষ ডাঙৰীয়াক লিখি তেখেতৰ লগত, হাতত মানে মই ফিজিকেলি যোৱা নাই, তেখেতৰ হাতত তাত লিখি দিয়া হয় যে আপুনি মোক যিদিনাখনে মাতে কনফাৰ্ম কৰিবৰ কাৰণে আপুনি মাতিব, মই যাম। স্পীকাৰৰ তাত এনেই যাব নোৱাৰি উইদাউট এপইণ্টমেণ্ট লৈ। তেখেতে মোক মাতিব, তেখেতে তাৰপিছত মোৰ লগত টেলিফোনত কথা পাতিছে। গতিকে তেওঁ কোনো তাতে বেলেগ কথা নাই। বহুতে কৈছে আপুনি বেছি সোনকালে মুখ্যমন্ত্ৰী হ'বলৈ ইচ্ছা প্ৰকাশ কৰিলে। এই বহুতবিলাকে আমাৰ দলৰ কথাটো নাজানে। বহুতবিলাকে আমাৰ দলৰ কথা কেনেকৈ জানে? আপুনি কি ভাবে যে বেছি সোনকালে নকৰিলে? মই আপোনাক ক'লোঁ নহয় যে মই এতিয়ালৈকে একো কৰাই নাই। খালি এতিয়া এটাই কৰিছোঁ যে অলপ আত্মবিশ্বাস আনিছোঁ মুখ্যমন্ত্ৰী হ'বলৈ। সেইবিলাক কথা পৰ্যায়লৈকে মই এতিয়া অহাই নাই। কাৰণ মই আপোনাক কৈছোঁ যে মুখ্যমন্ত্ৰীটো কংগ্ৰেছ দলত পদ নহয়, এটা দায়িত্ব। আপুনি সপোন দেখিলে হ'ব নোৱাৰে, সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে দিব লাগিব। আজি আমাৰ বহুত ৰাজ্যত এনেকুৱা মুখ্যমন্ত্ৰীও হয়তো থাকিব পাৰে যাৰ বিধায়িনী দলত সংখ্যাগৰিষ্ঠতা নাই, সংখ্যাগৰিষ্ঠতা বিধায়ক তেওঁৰ লগত নাই, তেওঁ মুখ্যমন্ত্ৰী হৈ আছে। কিয়? কাৰণ আমাৰ দলৰ সৰ্বভাৰতীয় সভানেত্ৰী ডাঙৰীয়ানীয়ে ভাবে যে দলটোৰ কাৰণে এওঁ মুখ্যমন্ত্ৰী হৈ থকাটো প্ৰয়োজন। আকৌ 10 মিনিট পিছত তেখেতে যদি ভাবে যে আমাৰ দলত এওঁক মুখ্যমন্ত্ৰী হিচাপে প্ৰয়োজন নাই, এওঁ এতিয়া ব্লক কংগ্ৰেছৰ প্ৰেছিডেণ্ট হ'ব লাগিব,
গতিকে মুখ্যমন্ত্ৰী কংগ্ৰেছত সপোন দেখিলে হ'ব নোৱাৰে এটলিষ্ট 93 চনৰ পৰা দলটোত থাকি মোৰ সেইখিনি আইডিয়া মই জানো এটা বস্তু দেখিছোঁ আমি দেখিছোঁ যে আপোনাৰ লগত যিকেইজন ব্যক্তি চলা ফুৰা কৰে যিকেইজন বিধায়ক চলা ফুৰা কৰে অধিকাংশই প্ৰথমবাৰৰ পৰা বিজয়ী হোৱা বিধায়ক মইতো নাজানো যে ৰামেশ্বৰ ধানোৱা ডাঙৰীয়া প্ৰথমবাৰ হৈছে বুলি মইতো নাজানো তিৰ্কি ডাঙৰীয়াৰ প্ৰথমবাৰ হৈছে বুলি প্ৰদান বৰুৱাও প্ৰথমবাৰ হৈছে বুলি মই নাজানো মোৰ লগত যিবিলাক বিধায়ক এনে ঘৰত মোৰ সদায় আলাপ আলোচনা কৰি থাকে তেওঁলোক মিনিমাম 3বাৰ বিধায়ক হৈছে এইটো কথাও কিমান সত্য যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী কোৱাৰ্টাৰত আজিকালি বহুতে সোমাবলৈ ভয় কৰে মুখ্যমন্ত্ৰীৰ ওচৰত ৰিপৰ্ট যায় বুলি ৰাতিপুৱা 500 মানুহ আহে নহয় মই এমএলএ বিধায়কৰ কথা এমএলএ মন্ত্ৰীৰ কথা কৈছোঁ মোৰ তাত যিকেইজন আহে 2-এজন নাহে বাকীটো চবেই আহে এনেধৰণৰ কথা এটা ওলাই যে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ গ'লে মুখ্যমন্ত্ৰীয়ে বেয়া পাব মইতো নাভাবোঁ কাৰণ ময়ে মুখ্যমন্ত্ৰীৰ কোৱাৰ্টাৰত যাওঁ প্ৰথমটো মুখ্যমন্ত্ৰী হাক দিলেহেঁতেন যে তুমি নাহিবা বুলি মইতো মুখ্যমন্ত্ৰীৰ বাসভৱনত ময়ে যাওঁ এইটোতো দলহে ব্যক্তিগত জীৱন এটা নাই জানো আমিতো ব্যক্তিগতভাৱে কোনো আমাৰ শত্ৰু নহয় এজিপিৰ বিধায়কো আনকি মোৰ ঘৰত আহে ইউডিএফৰ বিধায়কো আনকি মোৰ ঘৰত আহে ময়ো যাওঁ গতিকে আপোনালোকে যেনেকৈ ৰাজনীতি কৰা সমাজখন বুলি ভাবে তেনেকৈ নহয় আমাৰ বিভিন্ন সংঘাতৰ মাজতো আমাৰ পাৰিবাৰিক সম্পৰ্কবিলাক কনষ্টেণ্ট থাকে এনেধৰণৰ কথা এটা কোৱা হৈছে লগতে কোৱা হয় যে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা তৰুণ গগৈৰ সৈতে আছিল ৰাজ্যৰ অতি জটিল সমস্যাসমূহ অতি সহজে সমাধান হৈছিল যে তাত হিমন্ত বিশ্বৰ পৰামৰ্শ আছিল হিমন্ত বিশ্ব শৰ্মা তৰুণ গগৈ কাষৰ পৰা অনানুষ্ঠানিকভাৱে আঁতৰি অহাৰ পিছত সমস্যা হৈছে মই নাভাবোঁ তৰুণ গগৈ এজন যথেষ্ট ডাঙৰ ব্যক্তিত্বৰ ব্যক্তি আগতেও সমস্যা তেখেতে সমাধান কৰিছিলে আৰু মই ভাবোঁ অসমত যিবিলাক সমস্যা দেখা দিছে তৰুণ গগৈ ডাঙৰীয়াই সমাধান কৰিব পাৰিব তাত এজন ব্যক্তি থকা নথকাক লৈ সমাজত কোনো বিশেষ পৰিৱৰ্তন নহয় কোনো ব্যক্তিয়ে নিজকে ইনএভিটেবল আৰু নিজকে একেবাৰে মই নহ'লে নচলিব তেনেকৈ ভাবা উচিত নহয় সি অহংকাৰৰ জন্ম দিয়ে যে তৰুণ গগৈৰ কাষত তেনেকুৱা মানুহ আছে বুলি ভাবে তৰুণ গগৈ ডাঙৰীয়াৰ লগত এটা সম্পূৰ্ণ ষ্ট্ৰাকচাৰ আছে এণ্টায়াৰ কাউন্সিল অফ মিনিষ্টাৰ্ছ আছে তেখেতৰ এডভাইজাৰ্ছ থাকিব আৰু তেখেতৰ হি হেজ তেওঁ ডেফিনেটলি এজন মুখ্যমন্ত্ৰীৰ লগত এটা সম্পূৰ্ণ ষ্ট্ৰাকচাৰ থাকে আৰু মই খুব কনফিডেণ্ট যে তেখেত যিমানবিলাক ৰাজ্যখনত সমস্যা দেখা দিছে তেখেতে সুন্দৰভাৱে সমস্যাবিলাক সমাধান কৰিব পাৰিব আপুনি কি ভাবে যে লোকসভা নিৰ্বাচনত আগন্তুক লোকসভা নিৰ্বাচনত তৰুণ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছে ভাল ফল দেখুৱাব পাৰিব চাওক আপোনালোকক মই আকৌ কৈছোঁ যে কংগ্ৰেছ দলত আমি এটা কালেক্টিভ মেকানিজিমত কাম কৰোঁ আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ সোনিয়া গান্ধী এণ্ড আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ ৰাহুল গান্ধী আজিৰ দিনটোত কংগ্ৰেছ দলৰ পৰিৱেশ অসমত আমি 12খনতকৈও বেছি আসন পোৱাৰ পৰ্যায়ত আমি আছোঁ কিন্তু অহা 6 মাহৰ ৰাজনীতিটো আমি খুব সতৰ্কভাৱে পৰ্যবেক্ষণ কৰিব লাগিব আৰু খুব আমি সতৰ্কতাৰে আগবাঢ়িব লাগিব যদি আমি আজিৰ এই মুহূৰ্তত আপোনাৰ লগত কথা কোৱা পৰ্যায়টোৱে যদি অসমৰ ৰাজনীতি থাকে তেতিয়াহ'লে আমি 12ৰ ওচৰে পাজৰে আমি সিট পাম কিন্তু অহা 6 মাহৰ ৰাজনীতিটো আমি চাব লাগিব যাতে আমি খুব সতৰ্কতাৰে সৈতে ৰাজনীতিটো কৰোঁ এইকেইদিন পৃথক ৰাজ্যক লৈ বিভিন্ন আন্দোলন চলি আছে সেই সংক্ৰান্তত আপুনি মন্তব্য কৰিছিল যে তেওঁলোকক অধিক ক্ষমতা দিয়াৰ কথা কৈছিল লগে লগে মুখ্যমন্ত্ৰীয়ে ক'লে হিমন্ত বিশ্ব শৰ্মা কোন তেওঁ মন্ত্ৰীসভাৰ এজন সদস্য আপুনি কি ভাবে যে আপুনি এই মুহূৰ্তত পৰামৰ্শ দিয়াটো প্ৰয়োজন আছিল দুটা কথা যেতিয়া মন্ত্ৰীসভাৰ ভিতৰৰ কিছুমান কথা বা বেলেগৰ বিভাগৰ ওপৰত কথা আন এজন মন্ত্ৰীয়ে নকয় সেইলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া একেবাৰে হি ইজ ৰাইট গৃহ বিভাগৰ কথা এটাত মই কিয় মাত মাতিম হি ইজ ৰাইট কিন্তু সময় আৰু পৰিৱেশত কেতিয়াবা এনেকুৱা আহে যে জাতিৰ কথা আহে সেইদিনাখন যদি আপোনাৰ ভিউজটো আপুনি অন ৰেকৰ্ডত নথয় তেতিয়াহ'লে ভৱিষ্যতত আপোনাক মানুহে ক্ষমা নকৰিব যে তুমি এনেকুৱা এটা দপ্তৰত আছিলা তুমি এনেকৈ ৰাজনীতি কৰিছিলা তুমি তোমাৰ ভিউজটো কিয় নকলা গতিকে যেতিয়া জাতি আহিব যেতিয়া স্বদেশ আহিব যেতিয়া স্বজাতি আহিব তেতিয়া বহুত কথা আপুনি ক'ব লাগিবই কোনোবাই বেয়া পালেও ভাল পালেও আপুনি ক'ব লাগিব এণ্ড ইউ হেভ টু টেক ডেট ৰিস্ক আপুনি কি ভাবে যে অসম কংগ্ৰেছত অসমত ৰাজ্যৰ কংগ্ৰেছত পৰিৱৰ্তন এটা আহিব বুলি আপুনি আশা কৰে মোৰ ব্যক্তিগত যিটো আশা বা মই যিটো ব্যক্তিগতভাৱে বিচাৰোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াৰ ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰৱেশৰ লগে লগে এটা জেনেৰেশ্যন চেঞ্জ এটা বিভিন্ন সময়ত আৰম্ভ হৈছে আৰু আমাতকৈ তলৰ যিবিলাক জেনেৰেশ্যনৰ ল'ৰা সেইবিলাক
মই দেখিছোঁ যে বহুতখিনি তেওঁলোকৰ নলেজ আৰু তেওঁলোকৰ জ্ঞানৰ গভীৰতা আমাতকৈ বহুত বেছি আমাৰ জেনেৰেশ্যনটোতকৈ সেইকাৰণে মই ভাবোঁ যে আমাৰ ৰাজ্যিক নেতৃত্বই দুৱাৰ এখন খুলি দিয়া উচিত যাতে আমাৰ নতুন প্ৰজন্মখিনি ওলাই আহিব পাৰে দলটোত সোমাব পাৰে এজিপিৰ দৰে যদি আমি এখন বন্ধ দুৱাৰ ৰাখোঁ তেতিয়াহ'লে কেতিয়াবা আমি মিডল এজ মানুহৰ এটা ৰাজনৈতিক দল হৈ যাম সেইকাৰণে দুৱাৰ মুকলি থাকিব লাগিব নতুন প্ৰজন্ম আহিব লাগিব আৰু এটা অভিজ্ঞ মানুহখিনিক লগত ৰাখি এটা জেনেৰেশ্যন চেঞ্জৰ কাৰণে যেনেকৈ ৰাহুল গান্ধী ডাঙৰীয়াই কাম কৰি আছে তাৰ প্ৰতিফলন অসমতো হ'ব লাগে ৰামেশ্বৰ ধানোৱাৰ ভূমিধৰ বৰ্মন তেওঁলোক যথেষ্ট বয়োজ্যেষ্ঠ মানুহ বুলি কৈ তৰুণ গগৈ মন্ত্ৰীসভাত লোৱা নাছিল আপুনি ভাবে যে তৰুণ গগৈ এতিয়া আচলতে ৰাজনীতিৰ পৰা অহাবাৰ নিৰ্বাচনৰ আগে আগে তৰুণ গগৈ সন্মুখত প্ৰক্ষেপ কৰাৰ পৰিৱৰ্তে এজন আপুনি যিটো কৈছে এজন উত্তৰ এই কথাবিলাক আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষা সোনিয়া গান্ধীয়ে সিদ্ধান্ত ল'ব যে কাক প্ৰক্ষেপ কৰিব কাক প্ৰক্ষেপ নকৰিব তাত হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ কোনো অৰ্থ নাই গতিকে য'ত মোৰ বক্তব্যই সাগৰৰ টোপাল এটাৰ দৰেও কাম নকৰে তেনেকুৱা কথা এটা মই কিয় কওঁ আপোনাৰ আগত কিন্তু মোক যদি মোৰ ভিউজ খোজে কোনোবাই আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বই যদি কয় হোৱাট ইজ ইউৰ ভিউজ তেতিয়া মই মোৰ ভিউজটো সাহসেৰে সৈতে দিম এনেধৰণৰ কথা ওলাইছে যে আপোনালোকে বিশেষকৈ তৰুণ গগৈৰ পৰা যিসকল লোক আঁতৰি আহিছিল বুলি কোৱা হয় সেইসকল লোকে পৱন সিং ঘাটৰাক অসমৰ ৰাজনীতিলৈ আনি মুখ্যমন্ত্ৰীৰ পৰা প্ৰক্ষেপ কৰিব বিচাৰিছে এইটো কিমান সত্য চাওক মই আপোনাক এটা কথা কওঁ যে অসমত 2001 চনত অসমৰ যিটো পৰিৱৰ্তন হৈছিল যিটো পৰিৱৰ্তনৰ জৰিয়তে তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছিলে সেই সময়ত আমি ৰাজনীতিত একেবাৰে নগণ্য ব্যক্তি আছিলোঁ যিকেইজন ব্যক্তিয়ে এই গোটেই ৰাজনৈতিক পৰিৱৰ্তনটোত এটা ডাঙৰ ভূমিকা লৈছিল তেওঁলোক আছিল পৱন সিং ঘাটোৱাৰ চিলভিয়াছ কন্দপান শৰৎ বৰকটকী ডক্টৰ ভূমিধৰ বৰ্মন সন্তোষ মোহন দেৱ এওঁলোকে আছিল সেই সময়ত টিমটোৰ কোৰ মেম্বাৰ গতিকে ঘাটোৱাৰক ৰাজ্যিক ৰাজনীতিত মই অনাৰ ধৃষ্টতা মোৰ নাই তেখেত আমাতকৈ আগত ৰাজ্যিক ৰাজনীতিত আছে ৰাষ্ট্ৰীয় ৰাজনীতিত আছে আৰু আমাৰ দলৰ যিসকল আজিৰ দিনটোত অসমৰ যিকেইজন আমি স্তম্ভ বুলি ক'ব পাৰোঁ সেই স্তম্ভৰ ভিতৰত ঘাটোৱাৰ ডাঙৰীয়া অন্যতম এক ব্যক্তি গতিকে তেওঁৰ ওপৰত মই কমেণ্ট দিয়াৰ কোনো প্ৰয়োজন নাই কংগ্ৰেছৰ ৰাজনীতিত কোৱা হয় যে মুখ্যমন্ত্ৰীজন হ'বলৈ আহোম সম্প্ৰদায় নহ'লে সেইজন মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা কম চাওক এই ধৰণৰ কথা কৈ আজি তৰুণ গগৈ ডাঙৰীয়া হিতেশ্বৰ শইকীয়া ডাঙৰীয়া তেওঁলোক এজন সম্প্ৰদায়ৰ ব্যক্তি হিচাপে মুখ্যমন্ত্ৰী হৈছে নেকি গতিকে তেওঁলোকৰ ব্যক্তিত্বক ইমান তললৈ নমাই দিয়াৰ প্ৰয়োজনীয়তা নাই তৰুণ গগৈ ডাঙৰীয়া যিটো সময়ত মুখ্যমন্ত্ৰী হৈছিলে বা হৈ আছে সেইটো সময়ত তেওঁ আমাৰ ৰাজ্যখনৰ সকলো সকলো গোষ্ঠী ভাষা ভাষী সম্প্ৰদায়ৰ বিশ্বাসত তেখেত হৈছে হিতেশ্বৰ শইকীয়া যিদিনাখন হৈছিল তেওঁ তেনেকেই হৈছিলে আৰু গোপীনাথ বৰদলৈ ডাঙৰীয়া যিদিনাখন হৈছিল বিমলা প্ৰসাদ চলিহা যিদিনাখন হৈছিল তেনেকেই হৈছে গতিকে মই ভাবোঁ যে আমাৰ দলৰ ভিতৰত এনেকুৱা সাম্প্ৰদায়িক চিন্তা নাই আৰু তেনেকুৱা ধৰণৰ কথা আলোচনা কৰাও উচিত নহয় হিমন্ত বিশ্ব শৰ্মা আপুনি আমাক সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছিলোঁ এয়া আছিল ৰাজ্যৰ স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা